নূপুৰ, চিন্ময়ী, ক'ত আছা তোমালোক? ইহঁত কিজনীয়েনো লাইট আৰু ফেনখন চলাই ক'ত গ'ল? তোমালোকেচোন বাহিৰৰ ৰুমত লাইট আৰু ফেনখন চলাই ইয়াতে বহি আছা। লগতে টিভিটোও চলাই থৈ মোবাইলতহে ভিডিঅ' চাই আছা। ককা, তুমি নামঘৰৰ পৰা আহি পালাহিয়েই। আৰে ককা, অলপ আগতে কাৰেণ্টটো আহিছেহে, চলি থাকক দিয়া। এনেওচোন লাইটকেইটা আৰু ফেনখন চলিবই নাপায়। সেইটো কথা নহয় মাজনী। মানুহবোৰে তোমালোকৰ দৰে কাৰেণ্টৰ অপব্যৱহাৰ কৰাৰ বাবেইতো ভিতৰুৱা অঞ্চলবোৰত মানুহবোৰে কাৰেণ্ট নাপায়, যাৰ বাবে অসহ্য গৰমত তেওঁলোকে চটফটাই থাকিবলগীয়া হয়। ৰাতি ভালকে শুবও নোৱাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰাত অসুবিধা পায়। কথাটোতো তুমি ঠিকেই কৈছা ককা। তেতিয়াহ'লে ককা, আমি কি কৰা উচিত বাৰু? আচ্ছা, মই কওঁ শুনা। তোমালোকে মাজনী অবাবত ফেন লাইটবোৰ জ্বলাই নথবা। প্ৰয়োজন হ'লে বা সম্ভৱ হ'লে এটা ৰুমতেই থাকিবলৈ চেষ্টা কৰিবা। তোমালোকেই আমাৰ দেশৰ ভৱিষ্যত। গতিকে তোমালোকে এতিয়াৰ পৰাই দায়িত্বশীল হ'ব লাগিব আৰু নিজৰ কৰ্তব্যবোৰ সুচাৰুৰূপে পালন কৰিব লাগিব। হ'ব ককা, আজিৰে পৰা তেতিয়াহ'লে আমি অনাহকত কাৰেণ্টৰ ব্যৱহাৰ নকৰোঁ আৰু পানীৰো সদব্যৱহাৰ কৰিম। কিয়নো পানী উঠোৱা মেচিনটোওতো কাৰেণ্টেৰে চলে, নহয়নে ককা? তুমি কিন্তু বৰ বুদ্ধিয়ক দেই মাজনী।